কোনো কাৰ্যসূচী লোৱা দেখা গ'ল। আজি বুদ্ধ পূৰ্ণিমা, আমি সকলোকে বুদ্ধ পূৰ্ণিমাৰ মংগল কামনা কৰিছোঁ। আৰু লগতে আমি এটা কাৰ্যসূচী আজি ৰাখিছিলোঁ যে কৰুণাধৰৰ পৰা কেইবাখনো চেক দিব্যাংগসকলৰ কাৰণে দিয়া হৈছিলে, আৰু আমি আজি সেই দিব্যাংগসকলক আমি মাতি আনিছোঁ। মাতি আনি ইয়াত তেখেতসকলক চেক প্ৰদান কৰিছোঁ, আৰু এই চেকৰ যিখিনি ধন আছে এইখিনিৰে তেখেতসকলৰ কিবা হ'লেও অলপ হ'লেও সহায় হ'ব বুলি আমি অনুভৱ কৰিছোঁ। 10 গৰাকী বেনিফিচিয়াৰীক এই চেক প্ৰদান কৰা হৈছে। কৰুণাধাৰা এটি হৃদয় আন্দোলন, আৰু এই কৰুণাধাৰাৰ পৰা যিসকল দুৰ্গত লোক, এই দুৰ্গত লোকসকলক তেখেতসকলে সহায় কৰি আহিছে। গতিকে এনেকুৱা দিব্যাংগই হওক বা যিবিলাক শাৰীৰিকভাৱে ৰোগগ্ৰস্ত বা অতিকৈ দুখীয়া, তেওঁলোকৰ সহায়ৰ বহুত প্ৰয়োজন, তেনেকুৱা লোকসকলক কৰুণাধাৰৰ পৰা এই ধনৰাশি সহায় কৰা হয়। আমি অনাগত দিনতো আৰু ভালেমান দিব্যাংগ বা শাৰীৰিক ৰোগগ্ৰস্ত লোকসকলক আমি এনেকুৱা ধৰণে কিছু আৰ্থিক সাহায্য প্ৰদান কৰিম। আৰু আমাক কিন্তু এই অনুষ্ঠানটোত আমাৰ দলৈ মহোদয় জড়িত হৈ আছে। দলৈ মহোদয়ে আমাৰ কামৰূপ জিলা সমিতিৰ তেখেত প্ৰেচিডেণ্ট, আৰু লগতে আমাৰ প্ৰকাশ চন্দ্ৰ দাস, তেখেত বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আছে, আৰু আগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে তেখেত আছিলে, আৰু তেখেতেও আমাক এই ক্ষেত্ৰত কিন্তু যথেষ্ট সহায় সহযোগ আগবঢ়াই আছে। গতিকে তেখেতক লৈও আমি এই সকলো লোকক নিশ্চয় অনাগত দিনত সহায় কৰিম।